ছয় নৰপিশাচৰ বলি হ'ল 15 বছৰীয়া নাবালিকা। কিন্তু নীৰৱ শাসক বিৰোধী। এয়াই নেকি নৰেন্দ্ৰ মোদীৰ বেটি বাচাও বেটি পঢ়াও অভিযানৰ নমুনা। চৰম ঘৃণনীয় কাণ্ড সংঘটিত হ'ল মোদীৰ গৃহ ৰাজ্যত। 3 দিন বাৰম্বাৰ দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী 15 বছৰীয়া নাবালিকা। তাৰ পাছতো নিমাত কিয় শাসকীয় পক্ষৰ লগতে বিৰোধী নেতা? বেটি বচাও বেটি পঢ়াও বুলি কোৱা খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যতে ঘটিল এক জঘন্য কাণ্ড। 6 নৰপিশাচৰ বলি হ'ল এগৰাকী 15 বছৰীয়া নাবালিকা। 3 দিন বাৰম্বাৰ সেই 6 নৰপিশাচৰ ধৰ্ষণৰ বলি হ'ব লগা হ'ল গুজৰাটৰ 15 বছৰীয়া নাবালিকাগৰাকী। ঘটনা হৈছিল 4 অক্টোবৰত। 4 অক্টোবৰ নিশা প্ৰায় 9:30 বজাৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। স্থান আছিল মেহছানা জিলাৰ ভিজনগৰ চহৰ। যেতিয়া ভুক্তভোগী নাবালিকাগৰাকীয়ে খোজকাঢ়িবলৈ ওলাই আহিছিল তেতিয়া বিজয় ঠাকুৰ আৰু পৱন ঠাকুৰে বলপূৰ্বকভাৱে তাইক চেৱালিয়া ৰোডৰ বিচ্ছিন্ন স্থানলৈ লৈ যায়, য'ত ৰাজ ঠাকুৰ আৰু আন এজন সহযোগীৰ সৈতে তাইক যৌন নিৰ্যাতন চলায়। চহৰৰ এটা টাৱাৰৰ ওচৰত নমাই দিয়াৰ পিছত সুহাম ঠাকুৰে তাইক স্কুটিত উঠাই লৈ পৱন ঠাকুৰৰ অফিচলৈ লৈ যায়। তাত পুনৰ পৱন আৰু ৰাজ ঠাকুৰে তাইক বাৰম্বাৰ যৌন নিৰ্যাতন চলায়। ইয়াৰ পিছত অক্টোবৰ 6 তাৰিখে প্ৰকাশ মোদী আৰু তেওঁৰ আন এজন বন্ধুৱে তাইক মোদীৰ ঘৰত বন্দী কৰি ৰাখিছিল আৰু বাৰে বাৰে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলাইছিল। নিৰ্যাতনৰ বলি হোৱা নাবালিকাগৰাকীয়ে সোমবাৰে ঘৰলৈ উভতি অহাৰ লগে লগে প্ৰথমে মৌনতা অৱলম্বন কৰিছিল যদিও মঙলবাৰে নিশা এই ভয়ংকৰ সবিশেষ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতেই অৱশ্যে বিজনগৰৰ আৰক্ষীয়ে লগে লগে অপহৰণ, ধৰ্ষণ আৰু পক্সো আইনৰ বিধানৰ অধীনত গোচৰ ৰুজু কৰে। 6জন অভিযুক্ত বিজয় অশোকজী ঠাকুৰ, পৱনজী দিৱানজী ঠাকুৰ, ৰাজ ঠাকুৰ, সুহামজী সুৰেশজী ঠাকুৰ, মকৱানা দেৱাং আৰু মোদী প্ৰকাশক গ্ৰেপ্তাৰ কৰা হয়। 4/10/2025 રોજ એક નાબાલિગ દીકરી ઉપર બળાત્કાર બનવાનો એક બનાવ બનેલો છે. તપાસ કરતા અમે તાત્કાલિક જે છોકરાઓ આમાં સંડોવાયેલા હતા એ છોકરાઓ પૈકીના અમે સૌપ્રથમ વિજય અશોકજી ઠાકોર, બીજા નંબરે પવનજી દિવાનજી ઠાકોર, રાજ ઠાકોર, સોહમજી સુરેશજી ઠાકોર, મકવાણા દેવાંગ અને મોદી પ્રકાશ, આ જે વ્યક્તિઓના એમણે નામ આપેલા છે એ તમામને તાત્કાલિક પકડી લીધેલા. ફરિયાદી જે દીકરીના પિતા છે એમની ફરિયાદ અમે લીધેલી અને ગુનો દાખલ કરીને આ તમામ અત્યારે હાલ અમારી પોલીસ કસ્ટડીમાં છે. বৰ্তমান দোষীক সৰ্বাধিক শাস্তি প্ৰদানৰ দাবী জনাইছে নাগৰিকে। কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে আজি 10টা দিন পাৰ হ'ল কিন্তু আজিও নিমাত শাসক বিৰোধী। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ লগতে বিৰোধী দলৰ কোনো নেতাই বৰ্তমানলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই এই জঘন্য কাণ্ডক লৈ। এতিয়া প্ৰশ্ন হয় যে স্বাধীনতাৰ 78 বছৰ পাৰ হ'লেও নাৰী স্বাধীনতা কেতিয়া পূৰ্ণতা পাব? নিশাবোৰ নাৰীৰ কেতিয়া হ'ব? ৰাতি নাৰীয়ে মুক্ত মনে কেতিয়া ফুৰিব? সাম্প্ৰতিক দিল্লীৰ নিৰ্ভয়া কাণ্ড, উত্তৰ প্ৰদেশৰ ইমৰানা কাণ্ড, যোৰহাটৰ কাণ্ড, ডিব্ৰুগড় কাণ্ড, সিদিনাৰ কলিকতাৰ ডাক্তৰ মৌমিতাৰ লোমহৰ্ষক কাণ্ডসমূহ ঘটি গৈ থাকিল। কিন্তু আজিও কিয় ধৰ্ষণৰ দৰে এনেবোৰ জঘন্য কাণ্ডৰ উৰ নপৰিল? এই ক্ষেত্ৰত চৰকাৰ আৰু সচেতন সমাজৰ দায়িত্ব নাইনে? কিশোৰী যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধা শিশু বাচি নাযায় একাংশ নিকৃষ্ট চিন্তাধাৰাৰ দানৱৰূপী মানৱৰ কবলৰ পৰা। এতিয়া সৰ্বসাধাৰণৰ মাজত এটাই প্ৰশ্ন, ন্যায় পাবনে এই 15 বছৰীয়া নাবালিকাই? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।